গুৱাহাটীত পূৰ্ণগতিত দুৰাণ কাপ ফুটবল নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ হাতত পৰাস্ত মৰ্ণিং ষ্টাৰ এফচি। চলিত দুৰাণ কাপত নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ ক্ৰমাগত দ্বিতীয় জয়। শনিবাৰে অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিক্স ষ্টেডিয়ামত অনুষ্ঠিত হ'ল 135 সংখ্যক দুৰাণ কাপৰ এখন হাই ভল্টেজ মেচ। সমূহ সমৰত নামিল বিগত দুটা ছিজনৰ চেম্পিয়ন দল নৰ্থ ইষ্ট ইউনাইটেড এফচি আৰু অসমৰ কাৰ্বি আলং মৰ্ণিং ষ্টাৰ এফচি। সন্ধিয়া 7 বজাত অনুষ্ঠিত হোৱা তীব্ৰ উত্তেজনাপূৰ্ণ মেচখন উপভোগ কৰিবলৈ ষ্টেডিয়ামলৈ আহিল দুয়ো দলৰ সমৰ্থক। মেচৰ পূৰ্বে নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ সমৰ্থকে অনুমান কৰি ক'লে মেচখনত কোন জয়ী হ'ব, কোনটো দলে কিমান গ'ল স্ক'ৰ কৰিব। এবাৰ কাৰ্বি আংলং আমাৰ মৰ্ণিং ষ্টাৰ লগত আছে। মই নিজে কাৰ্বি হয়, বাট যোনে জিকক ভালে হ'ব আমাৰ অসমৰ কাৰণে। বাট নৰ্থ ইষ্টক ছাপোৰ্ট কৰি আছো। ভোট জলকীয়া পাৱাৰ, লেটছ গো বেবি। আলাদিন আজাৰে পাৱাৰ। আমি আগৰ পৰাই ছাপোৰ্ট কৰোঁ, আমি প্ৰত্যেক মেটচটো চাওঁ, তাৰপিছত তাকে ছাপোৰ্ট কৰি আছোঁ নৰ্থ ইষ্টক। এবাৰ যদি জিকে দুৰাণ কাপ থাৰ্ড টাইম হওক সেয়া ছাপোৰ্ট কৰি আছোঁ। আৰু আজাৰে আজি হেট্ৰিক লাগে, আৰু এটা হেট্ৰিক লাগে। যোৱাবাৰ যেনেকৈ হেট্ৰিক দিছে এবাৰ হেট্ৰিক লাগে। আৰু লাইন আপটো চালোঁ মই, বহুত ভাল লাগিছে। प्रेडिक्शन 5-0। एक्सपेक्टेशन तो जीतेगा, बिल्कुल जीतेगा। अलजारी है, गोगोई है, बढ़िया प्लेयर है। इस बार जीतेगा, हैट्रिक हो जाएगा। चीयर फॉर नॉर्थ ईस्ट। গতিকে আমাৰ দুটা টিমো আমাৰ অসমৰ যেতিয়া বা নৰ্থ ইষ্টৰ যেতিয়া গোটেই দুটাকে ছাপোৰ্ট কৰিছোঁ। তথাপি আমি যেতিয়া আমি পুৰণা নৰ্থ ইষ্ট ইউনাইটেডৰ ফেন, গতিকে বেষ্ট অফ লাক। আজি আপোনাৰ 3-1 হ'ব পাৰে, আজাৰে 2টা। 135 সংখ্যক দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাত ক্ৰমাগত দ্বিতীয় মেচত জয়েৰে গ্ৰুপত নিজৰ শীৰ্ষস্থান অক্ষুণ্ণ ৰাখিছে বিগত দুটা ছিজনৰ চেম্পিয়ন দল নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে। ৰাজকীয় জয়েৰে অভিযান আৰম্ভ কৰা দলে শনিবাৰে দ্বিতীয়খন মেচত প্ৰতিদ্বন্দ্বী অসমৰ কাৰ্বি আলং মৰ্ণিং ষ্টাৰ এফচিক 4-1 গ'লত পৰাস্ত কৰিলে। চলিত দুৰাণ কাপৰ গ্ৰুপ এফৰ মেচখনৰ প্ৰথমাৰ্ধত উভয় দলে এটাকৈ গ'ল স্ক'ৰ কৰে। মেচৰ 7 মিনিটতে নৰ্থ ইষ্ট দলে লাভ কৰা পেনাল্টিক মৰক্কোৰ তাৰকা ষ্ট্ৰাইকাৰ আজাৰায়ে গ'ল স্ক'ৰ কৰি দলক প্ৰথমে অগ্ৰগতি প্ৰদান কৰে। কিন্তু মৰ্ণিং ষ্টাৰৰ হৈ 27 মিনিটত ক্ৰেড্ৰিক জুনিয়ৰে গ'ল স্ক'ৰ কৰি মেচত 1-1 সমতা স্থাপন কৰিলে। ইফালে দ্বিতীয়াৰ্ধত প্ৰশিক্ষক জুৱান প্ৰেড্ৰো বেনালিয়ে ৰণনীতি সলনি কৰি আক্ৰমণত অতিৰিক্ত খেলুৱৈক সুযোগ প্ৰদান কৰে। মেচৰ 48 মিনিটত আজাৰায়ে দ্বিতীয়টো গ'ল স্ক'ৰ কৰাৰ পাছত মেকাৰ্টনে 83 মিনিটত আন এটা গ'ল স্ক'ৰ কৰি ব্যৱধান 3-1 বৃদ্ধি কৰে। আনহাতে ইনজুৰি টাইমত নৰ্থ ইষ্ট ইউনাইটেডৰ হৈ চতুৰ্থটো গ'ল স্ক'ৰ কৰে ইথিয়ানে। ফলত মৰ্ণিং ষ্টাৰ এফচিক 4-1 গ'লত পৰাস্ত কৰি জয়ৰ মালা পিন্ধিলে নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে। বিপৰীতে এই পৰাজয়ৰ পাছত চলিত দুৰাণ কাপৰ পৰা মৰ্ণিং ষ্টাৰ এফচিৰ বিদায় প্ৰায় নিশ্চিত হ'ল। দলৰ প্ৰদৰ্শনত সুখী নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ সমৰ্থকসকল। চাই পেলাই সদায় নিচিনাই ভাল লাগিলে। আজিও স্ক'ৰ লাইনটো আৰু অলপ বেছি হ'ব বুলি ভাবিছিলোঁ, কিন্তু যিখিনি হৈছে সেইটো এক্সাইটিং হৈছে। মানে মৰ্ণিং ষ্টাৰৰ মানে মই যোনটো কম্পিটিটিভনেছটো দেখি পেলাই ভাল লাগিছে। বড়োলেণ্ডতো মানে ওৱান চাইডতে হৈ গৈছিলে, কিন্তু মোৰ ভাল লাগিল চাই পেলাই। মানে একদমেই আমাৰ অনবদ্য আশা আছিলে যে আলাদিনে গ'ল স্ক'ৰ কৰাটো দেখিবলৈ পাম। তো এটা নহয় ব্ৰেছে স্ক'ৰ কৰিলে, তো চনেপে চুহাগা আমাৰ চবে খুব হেভি মেচ লৈ আমি উভতিছোঁ। আৰু দুয়োটাই ঘৰৰে টিম ক'বলৈ গ'লে ষ্টিল হেপী আৰু যে এটা ভাল পাৰফৰ্মেঞ্চ দিলে। খালি ছেকেণ্ড হাফৰ ষ্টাৰ্টিঙতে গ'লটো পালে বেষ্টৰ, গতিকে অলমষ্ট 40-50 মিনিটছমান আছিলে গ'লটো থাৰ্ড গ'লটো স্ক'ৰ কৰিবৰ বাবে। বহুত চান্স পালে এটা হেডাৰ মিছ কৰিলে অলপৰ কাৰণে, কিন্তু বাট আজাৰৰ অভাৰঅল মই ক'ম যিমানখিনি কৰিলে ইনাফ। অলপৰ কাৰণে লাকক কেতিয়াও ফেভাৰ নকৰে, তো ইটছ অ'কে। আৰু আজি আমি জিকি গ'লো 4-1, তো বহুত বেছি হেপী, মানে বহুত এক্সাইটেড। আজি দিনটোত মানে ৰখি কিনে মেচখন চাবৰ কাৰণে আহিছিলোঁ। তো ফাইনেলি আমি জিকিলোঁ। বাট আমি আজাৰি হেট্ৰিক হোৱাটো বিচাৰিছিলোঁ, 2-1 হৈ গ'ল, মানে চৰি আজাৰি 2 হৈ গ'ল। বাট আমি হেট্ৰিক বিচাৰিছিলোঁ। একো নাই, মেচ বহুত বাকী আছে। আজাৰি হেট্ৰিক হ'ব, আমি ৱেইট কৰিম নেক্সট হেট্ৰিকৰ কাৰণে। চ' কাম অন নৰ্থ ইষ্ট। উল্লেখ্য যে ইয়াৰ পূৰ্বে নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে প্ৰথমখন মেচত অসমৰে আন এটা ক্লাব বড়োলেণ্ড এফচিক 6-0 গ'লত পৰাস্ত কৰিছিল। অহা 11 আগষ্টত গ্ৰুপৰ অন্তিম মেচ দলে জম্মু কাশ্মীৰৰ FC1ৰ বিৰুদ্ধে খেলিব। ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক গুৱাহাটীত অনুষ্ঠিত 135 সংখ্যক দুৰাণ কাপ ফুটবল প্ৰতিযোগিতা। দুভৰিৰ যাদুৰে জীপাল হৈ উঠক ইন্দিৰা গান্ধী এথলেটিক্স ষ্টেডিয়াম। জৱান ৰভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গগো স্পৰ্টছ এনি।